মাতৃবন্দনাৰে মুখৰিত চিপাঝাৰৰ হেঙালপাৰাৰ বুনমাজা হাইস্কুল। শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকৰ সমন্বয় সুদৃঢ় কৰাৰ লক্ষ্য আৰু মাতৃৰ প্ৰতি সন্তানক শ্ৰদ্ধাশীল কৰাৰ উদ্দেশ্যে বিদ্যালয়খনত পালন কৰা হয় মাতৃ দিৱস। মাতৃ দিৱসৰ এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলে মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণৰ অপূৰ্ব দৃশ্য এয়া। এই দৃশ্যই উপস্থিত সকলোকে আৱেগিক কৰি তোলে। মাতৃ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনে এইবেলি আগবঢ়াইছে আদৰ্শ মাতৃ বঁটা। পোনপ্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়াই সুমি নাথ আৰু ৰুমি বেগমলৈ। চিপাঝাৰৰ পৰা সৈয়দ মেহবুব দেৱানৰ ৰিপৰ্ট, এনি আছাম 24/7। কিছু সময় চৰণ চুই প্ৰণাম জনাই থাকিব। যেতিয়া উঠিবলৈ কম তেতিয়া তেওঁলোকে উঠিব। চৰণ চুই প্ৰণাম জনাই থাকিব। আইৰ সমান হ'ব কোন আজিৰ এই বিশেষ দিনটোত আপোনাৰ মৰমৰ সন্তানে আপোনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছে। হিয়া উজাৰি আশীৰ্বাদ কৰিব যাতে মা আমি যান আপোনালোকৰ আৰ্থিক শিৰত লৈ ভৱিষ্যতৰ ফুল প্ৰতিফলে ক্ষমা কৰিব মা। মা আমি যান তোমাৰ অবিহনে আমাৰ জীৱন আৰু এই পৃথিৱীখনক চিনাকি কৰি দিয়াৰ বাবে আপোনাৰ অবিহনে যে আমি একো কথাতে আগবাঢ়ি যাব নোৱাৰিম। মা আমি যান আপোনাৰ দ্বাৰাই আমাৰ জীৱনটো আলোকিত কৰিবলৈ আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। কেতিয়াও আমাক ভুল নুবুজিব মা। আপোনাৰ চৰণ চুই প্ৰতিজ্ঞা কৰিছোঁ মা, আপোনাৰ আদৰ্শৰে আমি ভৱিষ্যতৰ বাট বুলিম। পাৰ হৈ অহা দিনকেইটাত যদি কেতিয়াবা আপোনালোকক, কাৰণ আপোনাৰ অবিহনে আমাৰ জীৱন আধৰুৱা। আপোনালোক সকলোৰে নমস্কাৰ জনাইছোঁ আৰু এই সুযোগতে আমাৰ বিশ্বৰ সকলো মাতৃলৈ আমি মাতৃ দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে যেতিয়া আমাৰ বিদ্যালয়ত আমি এই কথাটো চিন্তা কৰিছোঁ, তেতিয়া আমাৰ মনত ধাৰণা হৈছিল যে যিহেতু ছাত্ৰ ছাত্ৰীসকলক আমি বিদ্যালয়ৰ একাডেমিক দিশৰ লগতে আমি যিটো নৈতিক দিশ, এই দিশটোৰ যাতে উন্নতি হয় তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ। আৰু যিহেতু প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ লগত মাতৃসকল ওতঃপ্ৰোতভাৱে জড়িত, সকলো দিশতে তেওঁলোকৰ অৱদান থাকে, সেইকাৰণে মাতৃসকলক আমি বিদ্যালয়ৰ লগত প্ৰত্যক্ষ সম্পৰ্ক তথা ছাত্ৰ ছাত্ৰীসকলক যাতে ভৱিষ্যতে বিভিন্ন দিশত আগবঢ়াই লৈ যাব পাৰে, এনেকুৱা এটা কথা আমি চিন্তা চৰ্চা কৰি মাতৃ দিৱস আয়োজন কৰা হৈছে। পোনপ্ৰথমে মই
আমি মাতৃ দিৱস হিচাপে আয়োজন কৰিছোঁ আৰু এই মাতৃ দিৱসৰ লগত সংগতি ৰাখি এইবেলি আমি বিদ্যালয়ত আদৰ্শ মাতৃ বঁটা ঘোষণা কৰিছোঁ আৰু এইবেলি এগৰাকী মাতৃক এই বঁটাৰ কাৰণে নিৰ্বাচিত কৰিছোঁ। আমাৰ মেধাৱী মাতৃ মৰিগাঁও নিবাসী ৰীমা বেগম আৰু গোৱালপাৰা নিবাসী সুমিনা বৰুৱাক আমি নিৰ্বাচিত কৰিছোঁ আৰু আমি সকলোকেই মই মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিদ্যালয়তো আমি প্ৰতি বছৰে মাতৃ দিৱস যোৱাবেলিৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু এইবেলিও আমি সেই অৱধাৰাটো আমি ৰাখিছোঁ আৰু এই কাৰ্যসূচী হাতত লৈ আমি মাতৃপূজন বিশেষকৈ প্ৰধান কাৰ্যসূচী হিচাপে আমি পালন কৰি আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলে মৰমৰ মাতৃসকলক অভিসেৱা প্ৰদান কৰে। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আধ্যাত্মিক ভাৱধাৰাৰ লগতে ভৌতিক চিন্তা চৰ্চাৰ যাতে উন্নতি সাধন হয় তাকে আমি কামনা কৰি এই অনুষ্ঠানটো ৰাখিছোঁ। ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন আমি সাংস্কৃতিক প্ৰতিযোগিতাও ৰাখিছোঁ আৰু মাতৃসকলকো আমি সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিদ্যালয়ত যাতে তেওঁলোক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে, এজন সফল অভিভাৱক হিচাপে নিজকে প্ৰস্তুত কৰিব পাৰে আৰু নিজৰ সন্তানৰ কাৰণে সফল অভিভাৱক প্ৰকাশ কৰিব পাৰে, তাকে সাৰোগত কৰি মাতৃসকলৰ কাৰণেও আমি কিছু অনুষ্ঠান ৰাখিছোঁ। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু লগতে বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠান তাতে থাকিব। গতিকে এই কাৰ্যসূচীখিনি হাতত লৈয়ে আমি আজিৰ এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিছোঁ, এই অনুষ্ঠানটো ৰূপায়ণ কৰাৰ মানসিক দিছোঁ। লগতে আমি বৃক্ষৰোপণ কাৰ্যসূচী আছে, গাঁৱৰে আমি বয়োজ্যেষ্ঠ দুজন ব্যক্তিক আমি বৃক্ষৰোপক হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ, তেওঁলোকেও নিৰ্দিষ্ট দায়িত্ব পালন কৰি থৈ গৈছে। লগতে এই বিদ্যালয়ত জড়িত সকলো শুভাকাংক্ষী ৰাইজকো আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকো আমাক যথেষ্ট সহায় দিছে। সদশেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মাতৃ দিৱস সকলোৰে যাতে জীৱনত এসাঁজ হৈ ৰয়, এক চানেকি হ'ব পাৰে তাকে কামনা কৰি